মই ইয়াত উপস্থিত হৈ ভাল পাইছোঁ। ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক উত্তৰণ দেখা পাইছোঁ, ইয়াত ছাত্ৰ ছাত্ৰীয়ে যিখিনি মোৰ সন্মুখত যিটো ৰাতিপুৱা মৰ্ণিং এছেম্বলি বুলি যিটো কয়, প্ৰাতঃ সভা, সেই প্ৰাতঃ সভাৰ যিখিনি কাৰ্যপন্থা তেওঁলোকে মোৰ সন্মুখত দেখুৱাইছে, মই সঁচাকৈ আহ্লাদিত হৈছোঁ। তেওঁলোকে আমাৰ গুৰুজনৰ সৃষ্টি শংকৰ গুৰুৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ গুৰুজনাৰ বিষয়ে বক্তৃতা প্ৰদান কৰিছে আৰু ইংৰাজীত তেওঁলোকে এই পাণবাৰী গাঁৱৰ বিষয়ে যিখিনি বৰ্ণনা দিছে, মই সঁচাকৈ অভিভূত হৈছোঁ। ভাল লাগিছে। আৰু শৈক্ষিক দিশলৈ সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে এই বিদ্যালয়ত। কি ক'ব ভিতৰুৱা গ্ৰাম্য অঞ্চল এখন গ্ৰাম্যাঞ্চলৰ স্কুল, কিন্তু গুণোৎসৱৰ এয়া প্ৰয়াস যে গ্ৰাম্যাঞ্চলৰ স্কুলবিলাক মানে সুন্দৰকৈ আৰু মানে এটা জাতিষ্কাৰ হওক, ভাল হওক, তেনেকুৱা এটা কামনা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে এই পদক্ষেপ হাতত লৈছে। গতিকে আমি আশা কৰোঁ, চৰকাৰে যি ধৰণে আশা কৰিছে, আমাৰ জনসাধাৰণেও তাত অংশগ্ৰহণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলক আমি সেইদৰে গঢ় দিব লাগে, ভৱিষ্যত জীৱন যাতে তেওঁলোকৰ সুন্দৰ হয়, তাকে আশা কৰিছোঁ। আৰু আমি আহি ইয়াত দেখাও পাইছোঁ, ভাল লাগিছে। ধন্যবাদ। আমি গুণোৎসৱৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত, ল'ৰা ছোৱালীক সম্পূৰ্ণ প্ৰস্তুত কৰি তেওঁলোকক যেনেধৰণে শিকাব লাগে তেনেধৰণে আজি মানে যিটো কাৰ্য হৈছে তেনেকৈ সদায় হৈ থাকে। আমাৰ আজি বুলিয়ে নহয়, আমাৰ সদায় তেনেকুৱা প্ৰাতঃ সভা হয়। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সদায় আমাৰ মানে 100তে হৈ থাকে। কাৰ্চিত কেতিয়াবা কাৰোবাৰ কিবা অসুবিধা হ'লে নাহে, আৰু তেতিয়াও আমাৰ গাৰ্জেনসকলে মোৰ লগত যোগাযোগ কৰি ৰাখে। তাৰ বাদে অভিভাৱকসকলে সম্পূৰ্ণ যোগাযোগ কৰে। স্কুলখন আমাৰ অন্য অসুবিধা নহয়, গাৰ্জেণ্টৰ যোগাযোগ আছে, ছাত্ৰ ছাত্ৰী সম্পূৰ্ণ উপস্থিত আছে। আমি শিক্ষক তিনিজন শিক্ষকে সম্পূৰ্ণৰূপে কাৰ্যখিনি কৰোঁ। মই প্ৰধান শিক্ষয়িত্ৰী শ্ৰী পাহিতি ডেকা আৰু মনোৱাৰাৰ বেগম, তেওঁ বেলেগ স্কুলত ডিউটি পৰিছে এতিয়া। তাৰপিছতে হীৰকজ্যোতি ডেকা আছে। আমি তিনিজনে যথেষ্ট কষ্ট কৰোঁ আৰু 6টা শ্ৰেণী শিক্ষক প্ৰয়োজন হয়, কিন্তু চৰকাৰে বা আমাক দিয়া নাই। তথাপিতো আমিনো কি কৰিম, কষ্টটো কৰিবই লাগিব। গতিকে তিনিজন শিক্ষকে আমি যথেষ্ট কষ্ট কৰোঁ, ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁ। এতিয়া গুণোৎসৱ বুলি মানে কেতিয়াবা 5টা বাজি যায় আমাৰ স্কুলত, ল'ৰা ছোৱালীখিনি শিকাওঁতে বা পৰিৱেশ এটা সজাওঁতে কৰোঁতে মেলোঁতে। আমি সেই সময়টোলৈ মানে নাচাওঁ যে স্কুল 2টা বজাতহে 1:30 বজাত ছুটি হ'ল আমি যাওঁগৈ, সেইটো কথা নহয়। আমি তিনিজনে প্ৰায় মানে 5টামান বাজি যায়গৈ স্কুলত থকা। ল'ৰা ছোৱালীৰ লগতো লাগি থাকোঁ, পঢ়োৱা সময়খিনি তেওঁলোকক পঢ়াওঁ, তাৰ বাদে আকৌ বাহিৰা সময়খিনি যিখিনি কৰিব লাগে তেওঁলোকৰ সৈতে আমি দিহা পৰামৰ্শ দি কৰোঁ। ল'ৰা ছোৱালীবিলাকে আমাৰ চব কৰে, শিক্ষক আমি জড়িত হৈ থাকোঁ তাত। ধন্যবাদ। মই পাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ উপসভানেত্ৰী। কি ক'ব আপোনালোকৰ গাঁৱৰ স্কুল, আপুনি এইখন স্কুলৰ SMC কমিটি হয়, লগতে আপুনি এইখন গাঁৱৰে আপুনি এগৰাকী, মই কি ক'ম ন, আপোনাৰ ওচৰৰ স্কুল বিদ্যালয়ত আপুনি গুণোৎসৱ কেনেকুৱা চলিছে আপোনালোকৰ এই বিদ্যালয়? গুণোৎসৱ ভালেই চলিছে, হয়, দেখাত ভালেই পাইছোঁ। ল'ৰা ছোৱালীবিলাকে ভাল হ'লেই হয় আৰু। ঠিক আছে, ধন্যবাদ।